নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকে অথনি ইংৰাজী পৰীক্ষাটো দি আহিছা আৰু সেই ইংৰাজী পৰীক্ষাটোৰ 45টা MCQ সলিউশন। সেই 45টা MCQ সলিউশনটো তোমালোকে কিমানখিনি পাৰিছা, কিমানখিনি কৰিব পাৰিছা সেইটো কমেন্ট বক্সত জনাবা আৰু তোমালোকে এইটো জনাবা তোমালোকৰ পৰীক্ষাটো কেনেকুৱা হ'ল। আৰু চোৱা, মই তোমালোকৰ কাৰণে কোড বিৰ MCQ খিনি ডিসকাস কৰিম। আমি কোড এ বি সি ডি এই চাৰিটা কোডৰ আমি MCQ খিনি আমি আমাৰ এই ইউটিউব চেনেলটোতে আপলোড কৰিছো, তোমালোকে চাই ল'ব পাৰা যাৰ যিটো আছে। লগতে তোমাৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিবা যাতে সিহঁতৰ যিটো বি সি বা এ তেনেকুৱা পৰে সেইবোৰ যাতে সিহঁতে চাব পাৰে। ঠিক আছে, এতিয়া চোৱা তোমালোকৰ যাৰ যাৰ বি কোড আছে সেই বি কোড খিনি চোৱা। কুৱেশ্যন আৰু অপশনখিনি মই কৈ দিম, তোমালোকে কুৱেশ্যনটোৰ অপশনটো শুনিবা আৰু পৰীক্ষা যেনেকুৱাই হোক তোমালোক চিন্তা নকৰিবা। আগন্তুক যিটো পৰীক্ষা দিবা সেইটো পৰীক্ষাৰ কাৰণে তোমালোক প্ৰস্তুত হোৱা, আস্থা ৰাখা আৰু বিশ্বাস ৰাখা নিজৰ ওপৰত। সেই কথাটো প্ৰমাণ কৰা যে তুমি পাৰিবা, নিজৰ ওপৰত তুমি সেই কথাটো প্ৰমাণ কৰা যে তুমি পাৰিবা। কুৱেশ্যন 1 টো চোৱা। কুৱেশ্যন 1 টো আছিল তোমাৰ অপশন এ, 2A, 3A আৰু অৰটো আছিল এ, 4B, 5B, 6D, 7D, 8B, 9B, 10C, 11C, 12B, 13C আৰু অৰ কুৱেশ্যনটোৰ অপশনটো হ'ব চি, 14A, 15A, 16B, 17C, 18D, 19A, 20A, 21C, 22A, 23A, 24B, 25C, 26A, 27C, 28D, 29B, 30C, 31C, 32C, 33C, 34C, 35A, 36A আৰু অৰৰ যিটো কুৱেশ্যন আছিল সেইটো অপশন হ'ব চি, 37B, 38C আৰু অৰৰ কুৱেশ্যনটোতো চি অপশন হ'ব, 39A, 40A অৰৰ যিটো কুৱেশ্যন আছিল সেই কুৱেশ্যনটোতো অপশন এ হ'ব, 41D, 42B, 43A, 44D, 45A। তোমালোকৰ টোটেল 45টা MCQ সলিউশন এই ভিডিঅ'ৰ মাধ্যমত দিবলৈ যত্ন কৰিছো। তোমালোকে, মই পুনৰ কৈছো, তোমালোকে এই কথাটো স্পষ্ট ভাৱে মনত ৰাখা, যি হল হল, আগন্তুক যি পৰিস্থিতি সেইটো যাতে নহয়। তোমালোকে যি কৰিছাই এই ইংলিছ পৰীক্ষাটোত যাতে ইয়াৰ প্ৰতি কোনো দুখ কষ্ট বা হৈ পৰা নহব। তোমালোকে আগন্তুক যিটো এক্সাম দিবা, যিবোৰ এক্সাম দিবা যাতে সেইখিনি এক্সাম ঠিক ঠাক মতে চলে, সেইখিনি তোমালোকে ভালকে গুৰুত্ব দিয়া। আৰু এটা কথা জানা, শুই থকা শিয়ালে সাহ কৰিব নোৱাৰে। যদি এটা পৰীক্ষা বেয়া হৈছে বুলি শুই যোৱা তেনেহলে আগন্তুক পৰীক্ষাবোৰ তুমি ভালকে এচিভ কৰিব নোৱাৰিবা। গতিকে নিজক থিয় কৰোৱা, নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজৰ ওপৰত আস্থা ৰাখা আৰু আগন্তুক যিবোৰ এক্সাম দিবা সেই এক্সাম খিনি যাতে ভাল হয় তাৰ কাৰণে চেষ্টা কৰা। টিম EEB তোমালোকৰ লগত আছে আৰু আগন্তুক দিনতো থাকিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানতেই সামৰিছো। থেংক ইউ।